হাই ফ্ৰেণ্ডছ, মই আজি কথা এটা ক'ম। যেতিয়া কোনোবাই বেয়া কাম এটা কৰে না, ফাৰ্ষ্ট ষ্টাৰ্টিংটো কৰে, সেই ষ্টাৰ্টিং কৰোঁতেই মানুহজনক ৰখাব লাগে, নহ'লে পিছত বহুত ডাঙৰ হৈ যায়। মই এটা ৰিয়েল লাইফ মোৰ লগত স্কেম হৈছে, মই কথাটো কৈ আছোঁ শুনা। 2017 চনৰ কথা, তেতিয়া কলেজত পঢ়িছোঁ, সৰু নাজানো না, ফেচবুকত খুব মেছেজ কৰি থাকোঁ আৰু। এবাৰ ছোৱালীজনী লগ পালোঁ, ক'লে ডেটিং মাৰিবলৈ যাওঁ, গ'লোঁ, 1000 টকা মোক খাই দিলে ডাঙৰ কথা নহয়, পিছদিনাখনি মোক ব্লক কৰি দিয়ে। তাৰমানে মোক 1000 টকা মোৰ স্কেম কৰিলে মোৰ। আজি 17 চনৰ আগৰ কথা। তাৰপিছত মোৰো কম নহয়, লগালগ বেলেগ লগৰ এটা পৰা মোবাইলৰ পৰা ফোন কৰিলোঁ পিছদিনা। হেল্ল', ঐ বোলো 1000 টকাটো খাই পিনি যে ব্লক কৰি দিলা যে, পইচা ঘূৰাই দিবা বোলো, নহ'লে মই লগালগ বোলো হেৰি কি আছিলে ফেচবুকত পষ্ট দি দিম, যেন কুকুৰ তেন ডাঙৰ, চিধা কথা বোলো হা। তাৰপিছত শুনিবা দেই, এসপ্তাহ পিছত মোক পইচা ঘূৰাই দিছে আৰু মই লগালগ সেই কথাটো মই একশ্যন লৈছোঁ। সেইকাৰণে তোমালোকেও কৈছোঁ, এইবোৰ বস্তুৱে একশ্যন ল'ব লাগে। আজি মোৰ পৰা 1000 টকা খালে, কাইলৈ বেলেগৰ পৰা সাহস কৰিব না 10,000 টকা খাবলৈ, পুৰখে 10 লাখ টকা স্কেম কৰিব তেনেকৈ, হয় নাই? সৰু চিংগাৰীৰ পৰাইতো ডাঙৰ জুই লাগে না। সেইকাৰণে সৰুতে মানুহে ভুল কাম কৰোঁতে ৰখাব লাগে, এইটো নকৰিবা, বেয়া। সেইবোৰ কথাত মই মাত দিওঁ। আচলতে আমাৰ প্ৰতিজন অসমীয়া মানুহ এনেকুৱা হ'ব লাগে, তেতিয়া আমাৰ অসমখন আগবাঢ়ি যাব না, হয় নহয়? মাত মাতিবা ফ্ৰেণ্ডছ, মাত মাতিবা, চুপ থাকি লাভ নাই কিন্তু সেইবোৰ কথাত।